অসম চৰকাৰে যি মুছলিমৰ সকলৰ বাবে এখন বিশেষ আইন আছিলে 1935 চনৰ বিবাহ সম্পৰ্কীয় এই আইনখন উঠাই লোৱাৰ কথা ঘোষণা কৰিছে আৰু এনেধৰণেৰে আইনখন যদি উঠাই লয় তেতিয়াহ'লে সমস্যা সমাধান নহ'ব বৰং আৰু অধিক বৃদ্ধি হ'ব পাৰে কাৰণ ইয়াত 94 জন কাজীৰ কথা কোৱা হৈছে যিসকল কাজীয়ে বিবাহ সম্পাদন কৰে কিন্তু যদিহে এতিয়া কোনোবাই অবৈধভাৱে কৰে তেতিয়াহ'লে কেনেকৈ গম পোৱা যাব আৰু যিখিনি বিসংগতি আছিলে 1935 চনৰ আইনখনত সেইখিনি আৰু কেনেকৈ সেই বিসংগতি দূৰ কৰিব পাৰি তাৰ বাবে আইনখন এমেণ্ডমেণ্ট কৰিব লাগিছিল এমেণ্ডমেণ্ট নকৰি তেখেতসকলে একেবাৰে আঁতৰাই দিছে আৰু ভৱিষ্যতে যাতে যিটো আমাৰ সংবিধানতো আছে যে আমি ইউনিফৰ্ম চিভিল কোড ল'ব লাগে কংগ্ৰেছেও এটা সময়ত কৈছিলে কিন্তু ই বুজা পৰাৰ মাজেৰে এতিয়া চৰকাৰখনে কাবাক মানে সন্তুষ্ট কৰিবলৈ বুজা পৰা বাদ দি মানে বলপূৰ্বকভাৱে UCC আনিব লৈছে আৰু UCC অনাৰ প্ৰাক্ষণত এনেধৰণেৰে কেতবোৰ বিশেষ সম্প্ৰদায়ৰ আইন প্ৰত্যাহাৰ কৰি UCC দিশত লৈ গৈছে যিটো আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলত আছে কিন্তু ফাণ্ডামেণ্টেল ৰাইট কৰা নাই সেই গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি ভয়াৱহ হ'ব পাৰে মই আগতেও কৈছোঁ যে জিন্না চাহাবে কৈছিল যে পাকিস্তানখন একত্ৰিত হৈ থাকিব যেহেতু তাৰ মানুহ সকলোখিনি ইছলাম ধৰ্মী কিন্তু আমি দেখা পালোঁ পাকিস্তানত যেতিয়া উৰ্দু ভাষাই এটা ভাষা হ'ব বুলি ক'লে তেতিয়া তাত থকা 55% বাংলাদেশ ভাষী মানুহে প্ৰতিবাদ কৰিলে আৰু বাংলাদেশৰ সৃষ্টি হ'ল সেই গতিকে অকল ধৰ্মৰ নামত দেশ একত্ৰিত কেতিয়াও হ'ব নোৱাৰে আমাৰ ভাৰতবৰ্ষ আমাৰ বিভিন্ন ধৰ্মৰ লোক আছে বিভিন্ন আমাৰ জনজাতীয় সংস্কাৰ আছে বিভিন্ন ধৰণৰ আবেগ আছে অনুভূতি আছে সেই গতিকে এই গোটেইখিনি চাই পেলাই বিজেপি দলে পাকিস্তানৰ জিন্নাই কৰা ভুলৰ দৰে যেন ভুল নকৰে এইটো মোৰ অনুৰোধ